নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নিত্য নিৰঞ্জন ভাই স্বাগতম জনাইছোঁ মোৰ ইউটিউব আৰু ফেচবুকৰ ভিডিঅ'লৈ। মানে আজি আহিছোঁ এটা বিশেষ অনুষ্ঠানলৈ আৰু অনুষ্ঠানটো আপোনালোকক দেখাম। আৰু প্ৰথমতে ৰঙালী বিহুৰ বহুত শুভেচ্ছা জনাইছোঁ আগতীয়াকৈ। আৰু আজি আছে এখন বিদ্যালয়ে একদম বহাগক যিটো আদৰাৰ পদ্ধতি একদম বেলেগকৈ পাতিছে। ছাত্ৰ ছাত্ৰীসকলক বহাগক আদৰাক লৈ পেলাই যিটো বয়োজ্যেষ্ঠসকলক সেৱা কৰাৰ অনুষ্ঠান পাতিছে, বিভিন্ন ধৰণৰ অনুষ্ঠান পাতিছে। সেই অনুষ্ঠানটো আপোনালোকৰ মাজলৈ লৈ গৈছোঁ, আপোনালোকে চাব, খুব সম্ভৱ আপোনালোকে ভাল পাব। আৰু আমাৰ এই ভিডিঅ'টোৰ পৰা ছাত্ৰ ছাত্ৰীসকলে কি শিকিবলগীয়া আছে সেইখিনি আপোনালোকে গম পাব, যে বয়োজ্যেষ্ঠসকলক কেনেধৰণে সেৱা কৰিব লাগে, কেনেধৰণে কি কৰিলে এটা নীতি শিক্ষা দিয়া হৈছে, সেইটো আপোনালোকৰ ভিডিঅ'ত পাব। ঠিক আছে, ভিডিঅ'টোৰ মাজত লৈ গৈছোঁ। আৰু গম পাই আপোনালোকে ধাচু ভিডিঅ' বনাই, আজি ধাচু ভিডিঅ' হ'ব ৰঙালী বিহু বুলি। আজি বিষ্ণুজী বিদ্যাপীঠৰ তৰফৰ পৰা অসমবাসী ৰাইজলৈ ৰঙালী বিহু আৰু ইংৰাজী নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই সময়তে এটা কথা ক'ব বিচাৰিছোঁ যে আজি বিহুৰ লগত জড়িত যিসকল কৃষিৰ লগত জড়িত যিসকল খাটি খোৱা লোকসকলক পাহৰি আজি বিহুটো এনেকুৱা এটা পৰ্যায় পাইছেগৈ যাতে যিয়েই মানে বেছিকৈ ডনেশ্যন দিলে বিহুৰ পৃষ্ঠপোষক আৰু ডাঙৰ আৰ্টিষ্টবিলাক আনি কোটি টকা লাখ টকা খৰচ কৰা যায়, কিন্তু প্ৰকৃত বিহুক গুৰুত্ব দিয়া নাযায়। আৰু বিহুখনবিলাকো অনুষ্ঠিত কৰে আমাৰ যিবোৰ হুঁচৰিকে আদি কৰি বিভিন্ন বিহু নাম, সেইবিলাকৰ পৰা আঁতৰি গৈ অকল মানে সাংস্কৃতিক সন্ধিয়াত কোন আহিব তাতহে গুৰুত্ব দিয়া হয়। কিন্তু হুঁচৰিবিলাককে আদি কৰি বিহুৰ লগত জড়িত বিহু নাম, আজি ধৰি লওক ওজাকে আদি কৰি পেঁপা বাদকৰ পৰা আৰম্ভ কৰি এই আমাৰ যিবোৰ লোকবাদ্য যিবিলাক বজায় সেইসকল শিল্পীক গুৰুত্বটো দিয়া দেখা নাযায়। আৰু বিহুৰ লগত যিসকল লোক জড়িত হয়, বিহুৰ যিবোৰ বিশেষজ্ঞ, বিহুৰ ওপৰত যি দুটা কথা জানে, বিহুৰ লগত যি খেতিৰ লগত বিহুৰ লগত যি জড়িত, সেইবোৰ ব্যক্তিক বাদ দি আজি এচাম মানে তথাকথিত আমাৰ সমাজ সেৱক কিছুমানে আজি বিহু বতৰত অকল ডনেশ্যন পোৱাৰ আশাত যি মোটা ডনেশ্যন দি দিয়ে তেখেতে হৈ যায় বিহুৰ বিশিষ্ট অতিথি। আৰু বহুত টকা দি দিলেই তেওঁ হৈ যায় এজন ধৰি লওক বেপাৰী এজনো, ধৰি লওক অসৎ বেপাৰী এজনো আজি ডনেশ্যনৰ বলত এই বিহু সময়তে তেখেত নিৰ্দিষ্ট বক্তা বিশিষ্ট অতিথি হৈ যায়। এই পৰম্পৰাটো আচলতে নাইকিয়া হ'ব লাগে। বিহুটোক প্ৰকৃত অৰ্থত কৃষিজীৱী যিহেতু এটা কৃষিৰ লগত যিহেতু জড়িত বিহু,
সেইবাবে আমি কৃষিক গুৰুত্ব দিব লাগে আৰু ৰাজনৈতিক ব্যৱস্থাটোকো মই কৈছোঁ চৰকাৰখনকো কৈছোঁ যে আপোনালোকে যে আজি বিহুবিলাকক 1.5 লাখ টকাকৈ দিছে বা ছোৱালীবিলাকক নোচোৱাই গিনিজ বুক কিবা কিবি কৰিছে বা তেনেধৰণে বিহুটো জীয়াই নাথাকে বিহুটো জীয়াই থাকিবলৈ হ'লে খেতিয়ক জীয়াই থাকিব লাগিব খেতিয়কৰ পথাৰ জীয়াই থাকিব লাগিব পথাৰ আৰু খেতিয়ক যদি জীয়াই নাথাকে কেতিয়াও বিহু জীয়াই নাথাকে সেইবাবে পথাৰ আৰু খেতিয়ক জীয়াই ৰাখিবৰ বাবে খেতিয়কৰ জীয়াই থকাৰ যিখিনি সা সুবিধা সেই সুবিধাখিনি দিব লাগে আজি আমাৰ পথাৰত পানী নাই আজি চৰকাৰখনৰ দায়িত্ব হৈছে কি বছৰত প্ৰত্যেক বছৰত কেইবাবাৰো খেতি কৰিব পৰাকৈ সম্পূৰ্ণ জলসিঞ্চনৰ ব্যৱস্থা কৰা যাতে খেতিয়কজনে 12 মাহে যিকোনো খেতি কৰিব পাৰে আজি আমাৰ বিভিন্ন আজি এই যুগটোত খেতিটো ধান খেতিৰ পৰিৱৰ্তে বহুতে চাহ খেতি কৰিছে চাহ খেতিয়কৰ আজি অৱস্থা নাই উচিত মূল্য নাই চৰকাৰে আচলতে এই দিশবিলাক গুৰুত্ব দিয়ক যে খেতিয়ক জীয়াই ৰাখক পথাৰ জীয়াই ৰাখক খেতিয়কৰ হাতৰ মাটিৰ যি অধিকাৰ নাইকিয়া হৈ গৈছে মাটিৰ সেই অধিকাৰ তেখেতসকলৰ মাজত জীয়াই ৰাখক যদি খেতিয়কৰ হাতত মাটিৰ অধিকাৰ থাকে পথাৰত যদি পানী থাকে তেতিয়াহ'লে বিহু জীয়াই থাকিব আৰু অসৎ ব্যৱসায়ীৰ পৰা বা লাখ লাখ টকা আদি বিশিষ্ট অতিথি বনালে ডাঙৰ আৰ্টিষ্ট মাতি ৰাতি দুপৰলৈকে আপোনাৰ গান গাই বিভিন্ন ধৰণৰ নৃত্য বা মদ পানী খাই নাচ বাগ কৰি থাকিলে বিহু জীয়াই নাথাকে এই বিহু জীয়াই ৰাখিব লাগিব প্ৰকৃত অৰ্থত বিহুৰ লগত জড়িত খেতিৰ লগত জড়িত প্ৰতিজন ব্যক্তিক জীয়াই ৰখাৰ বাবে চৰকাৰখনে গুৰুত্ব দিব লাগিব আজি অনুষ্ঠানটো বঢ়িয়া হৈছে হয় আজি আমি এটা পৰম্পৰা আৰম্ভ কৰিছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলক যে আমাৰ যিটো আশীৰ্বাদ আমাৰ অসমীয়া সংস্কৃতিৰ এটা পৰম্পৰা বিহুৰ লগতে নহয় অসমীয়া সংস্কৃতিৰ যি পৰম্পৰা সেই পৰম্পৰা লাহে লাহে নাইকিয়া হৈ গৈ আছে সেই পৰম্পৰা আমি জীয়াই ৰখাৰ উদ্দেশ্যে আজি ছাত্ৰ ছাত্ৰীসকলক যে জ্যেষ্ঠজনৰ পৰা আশীৰ্বাদ অবিহনে যে জীৱন সফল হ'ব নোৱাৰে জ্যেষ্ঠজনৰ আশীৰ্বাদ অবিহনে যে জীৱনত কেতিয়াও আগবাঢ়িব নোৱাৰে সেই যি পৰম্পৰা সেই আশীৰ্বাদ লোৱাৰ সেই প্ৰক্ৰিয়াটো আমি আজি আৰম্ভ কৰিছোঁ আমি এই অঞ্চলৰ আজি প্ৰায় 12জন বিশেষ বয়োজ্যেষ্ঠ ব্যক্তিৰ পৰা আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী অভিভাৱকসকলে আশীৰ্বাদ গ্ৰহণ কৰিছে আমি সঁচাকৈ আজি অনুষ্ঠান ভাগি দেখি নিজে অভিভূত হৈছোঁ আৰু এই বিষ্ণুজ্যোতি বিদ্যাপীঠত আজি যে এনেকুৱা এভাগি অনুষ্ঠান হ'ব আমি ভবা নাছিলোঁ আজি কণ ল'ৰা ছোৱালীসকলে যি আমাক বিহু উদযাপন কৰি দেখুৱালে আমি তাৰ নথৈ সন্তোষিত হৈছোঁ আৰু এইদৰে আগলৈকো তেখেতসকলে এই বিহু উদযাপন কৰিবৰ কাৰণে প্ৰভু ভগৱন্তই তেখেতসকলক সুস্বাস্থ্যৱান কৰি ৰাখক এয়ে মোৰ ক'ব লগা কিবা খাব কেনেকুৱা লাগিছে আজি ভাল লাগিছে আৰু তাৰপিছত ছাত্ৰ ছাত্ৰীসকলৰ দেখি পৰম সন্তোষ পৰম্পৰা ৰাখি কৰ্ম কৰিছে তাৰ কাৰণে সন্তোষ কৰিছে কিবা বিহু বুলি গাই দিয়ক যোজনা এটা গাই দিয়ক বহাগৰ বিহু নাতিকে বাগিছে আমি আগত বিহু আছে নাই আছে আগত বিহু আছে আগত বিহু মনত আছে নাই আছে আছে দৰ্শক আপুনি কি গাইছে আগতে কুণ্ডলতা ফুলি আছে নাচনি দুলিয়াই লুকাই আছে আৰু মোৰ সুন্দৰ ইমান ধুনীয়াকৈ মোৰ সুন্দৰ কোনেনো দিয়ে মোৰ সুন্দৰ চাই থাকিব ঠিক আছে বিষ্ণুজ্যোতি বিদ্যাপীঠৰ ছাত্ৰ ছাত্ৰীসকলে বিহু নাচ দেখুৱাই আজি বিহুটো সামৰণি মাৰিছোঁ আৰু আপোনালোকৰ সকলোকে মোৰ ফালৰ পৰা বহুত ৰঙালী শুভেচ্ছা জনাই আজি বিহুটো সামৰণি মাৰিছোঁ সামৰণি মানে আপোনালোকৰ সামৰণিৰ লগত দুটা নাচ লগাই যাম আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰি ৰঙালী বিহু শুভেচ্ছা জনাই মই বিদায় মাৰিছোঁ আৰু আপোনালোকলৈ আগবঢ়াই দিছোঁ সুন্দৰ বিহু নাচ
Hey, go.